আজি নিশা প্ৰায় 2:30 বজাত নিৰ্ভৰযোগ্য উৎসৱৰ তথ্য ভিত্তিত কাম কৰি SBI বেংকৰ সমীপৰ বাছ হাতীস্থিত হাটচিঙিমাৰী মানকাছাৰ পথত খাৰুৱাবন্দা OP দলৰ দ্বাৰা হঠাতে পৰীক্ষা কৰা হয় ডিউৰিং নাকা চেকিং অন ওৱান ৰিক্সা বেয়াৰিং ৰেজিষ্ট্ৰেশ্যন নম্বৰ AS34ER057 বাধাগ্ৰস্ত। ই ৰিক্সাখনত বিচাৰি ফুৰাৰ লগে লগে এটা বগা কাৰ্টুন আৱিষ্কাৰ কৰা হ'ল য'ত আছিল ট্ৰেমাডল হাইড্ৰকলাইড এচিটামিনোফেন আৰু ডাইচাইক্লমাইন হাইড্ৰকলাইডৰ 2880টা কেপচুল। আটকাধীন ব্যক্তিজন দীপালী বুলি চিনাক্ত কৰা হৈছে। খাতুন 23 বছৰীয়া মনোৱাৰ আলীৰ পত্নী, বাসিন্দা 2 নং পুবেৰ গাঁও PS মানকাছাৰ জিলা দক্ষিণ চালমাৰা মানকাছাৰ। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে তাই ধুবুৰীৰ পৰা মানকাছাৰলৈ এই মনোৰোগী দ্ৰব্যসমূহ কঢ়িয়াই লৈ ফুৰিছিল। NDPS আইন অনুসৰি উদ্ধাৰ হোৱা সামগ্ৰীসমূহ জব্দ কৰা হৈছে আৰু গোচৰ ৰুজু কৰা হৈছে। মানকাছাৰৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 NE।